Hello students, welcome to Binita Tutorial. আজি মই তোমালোকলৈ বৰ সুন্দৰ এটি কবিতা সময় অমূল্য ধন লৈ আহিছো আৰু কবি হৈছে ধনাই বৰা। এতিয়া চোৱা, সময় অমূল্য ধন। সময় নদীৰ দৰে ধীৰে বৈ যায়, নুভতে এবাৰ গলে আৰু পুনৰাই। যত মহামূল্য বস্তু পাই মূল্য দিলেও অসংখ্য ধন সময় নিমিলে। সময় নকৰে নষ্ট যিটো অকাজত, বৰ লোক হয় যিহেতু পৃথিৱী মাজত। যিজনে সময় বৃথা কৰে অপব্যয়, চিৰকাল পৃথিৱীত দুখ তাৰ ৰয়। বৃথাতে কটাই কাল এলেহুৱাজনে, দৰিদ্ৰ ভিক্ষুক সিটো হয় সিকাৰণে। এতেকেহে প্ৰিয় ল'ৰা উপদেশ ধৰা, সময়ৰ ব্যৱহাৰ ভালদৰে কৰা। দেখা পাইছা, এইটো এটা বিৰাট সুন্দৰ কবিতা। চোৱা, ইয়াত কি কৈছে, সময় নদীৰ দৰে ধীৰে বৈ যায়, নুভতে এবাৰ গলে আৰু পুনৰাই। তোমালোকৰ কিমান ল'ৰা ছোৱালীয়ে নদী দেখিছা? নদী কেতিয়াবা একদম কাষৰ পৰা দেখা পাইছা? মানে নদীত পানীবিলাক কেতিয়াও এটা নিৰ্দিষ্ট ছাইডৰ পৰা এফালৰ পৰা ইফালে বৈ যায়, এইফালৰ পৰা চাপোজ এফালে বৈ যায়, কেতিয়াও উল্টাকে নবয়। ঠিক তেনেকৈ সময় নদীৰ দৰে ধীৰে বৈ যায়, সময়ো গৈ থাকে বৈ পেলাই, কেতিয়াও ৰখি নাযায় বা ওলোটা নহয়। তোমালোকে চোৱা, তোমালোকে ৰাতিপুৱা 6টা বজাত উঠা, 5টা বজাত উঠা, 6টা বজাত উঠা, তাৰ পৰা সময়বিলাক কেনেকৈ 10 মিনিট, 5 মিনিট, আধা ঘণ্টা, এঘণ্টা তেনেকৈ গৈ 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 কি হৈ যায়, 6টা বাজে, 6টা 10 হয়, 6:30 হয়। ঠিক তেনেকৈ আকৌ আহি 7টা বাজে, 8টা বাজে, 9টা বাজে, 10টা বাজে। কেতিয়াবা এবাৰ 10টা বজাৰ পিছত আকৌ 9টা বজা ক'ৰবাত দেখিছা নেকি? কেতিয়াওতো হোৱা নাই। 12টা বজা, তেনেকৈ দিনটো গুচি যায়। ঠিক তেনেকৈ সময় নদীৰ দৰে বৈ যাই থাকে, সময় কোনেও ঘূৰাই আনিব নোৱাৰে। নুভতে এবাৰ গ'লে আৰু পুনৰাই, এবাৰ যদি পাৰ হৈ যায় আৰু সেইটো কেতিয়াও ঘূৰি নাহে। যত মহামূল্য বস্তু পাই মূল্য দিলে, চোৱা এতিয়া কিমান আমি দামী দামী গাড়ী আছে, দামী বোলে কিমান পৃথিৱীত আজিকালি বস্তুবিলাকৰ কিমান দাম, হয়নে? এই বোলে AC দাম, এই বোলে গাড়ীৰ দাম, এই বোলে যিকোনো বস্তু, আমাৰ যিকোনো বস্তুৱে কিমান দামী দামী বস্তু আছে, হয়নে? সেই সকলোবিলাক বস্তু আমি কি দি কিনিব পাৰোঁ? আমি পইচা দিলে সেইবিলাকক আমি কিনি ঘৰলৈ আনিব পাৰোঁ। দিলেও অসংখ্য ধন সময় নিমিলে। বহুত ধন দিলেও আমি সময় কিনি আনিব নোৱাৰোঁ। এতিয়া চোৱা, তোমালোকেতো চবেই মোবাইলে পায়ে আছা, আম্বানী ঘৰত বিয়া, কোটি টকীয়া কাপোৰ পিন্ধিছে, কোটি টকা খৰচ কৰিছে। আম্বানীহেন মানুহটোৱেও আজি 10 জুলাই হ'ল, 9 জুলাই সময়খিনি কিনি আনিব নোৱাৰে। আম্বানীৰ যিমান পইচা আছে বেংকত, সেই হাজাৰ হাজাৰ কোটি কোটি টকা, কেতিয়াও সেইখিনি দি দিলেও কাইলৈ 9 জুলাই দিনটো আৰু 10 জুলাইত কিনি আনিব নোৱাৰে, বা আজি 10 জুলাই পাৰ হৈ যোৱা সময়খিনি আৰু কাইলৈ কিনিবগৈ নোৱাৰে। এই যে ডাঙৰ আমাৰ পৃথিৱীৰ ভিতৰত ধনী মানুহজনৰ নাম কি আছিলে? এলেন মাস্ক। এলেন মাস্কেও কাইলৈ সময়খিনি কিনি আনিব নোৱাৰে। তাৰমানে যিমান টকা দিলেও আমি যোৱা সময় ঘূৰাই আনিব নোৱাৰোঁ। হ'ল, যত মহামূল্য বস্তু পাই মূল্য দিলেও অসংখ্য ধন সময় নিমিলে। তাৰমানে যিমান মূল্যৱান বস্তু ধন দিলে কিনিব পাৰি, কিন্তু সময় কিনিব নোৱাৰি। তাৰমানে এই পৃথিৱীত তেতিয়াহ'লে আটাইতকৈ মূল্যৱান বস্তু কি? সময়েই। সময় নকৰে নষ্ট যিটো অকাজত, যিজন মানুহে অকাজত মানে বিনা কাৰণত, বিনা কামত সময় নষ্ট নকৰে, বৰ লোক হয় সিটো পৃথিৱীৰ মাজত, সেইজন মানুহেই এই পৃথিৱীত ডাঙৰ মানুহ হয়। যিজনে সময় বৃথা কৰে অপব্যয়, মানে অপব্যয় মানে কি? এনেই পঠাই দিয়ে, মানে বৃথা আৰু মানে কোনো কামত নহয়, অপব্যয়, অৰ্থহীনভাৱে খৰচ কৰে, কামত নলগায়। যিজনে সময় বৃথা মানে মিছাকে খৰচ কৰি পেলাই, চিৰকাল পৃথিৱীত দুখ তাৰ ৰয়। গোটেই জীৱনটো তাৰ মনত এটা ভাৱ থাকি গ'ল, হেত তেৰিকা মই যদি এইটো কাম এইটো সময়ত কৰিলোহেঁতেন, এইটো কাম এতিয়া কিয় নকৰিলোঁ, এনেকুৱা। মানে ধৰা এতিয়া অকল তোমালোক ষ্টুডেণ্ট বুলি কোৱা নাই, আমিও মোবাইলটো যেতিয়া লওঁ, যেতিয়া আমি সৰু সৰু ৰিলবিলাক স্ক্ৰল কৰোঁ, তেতিয়া মানে আমি কৈ থাকোঁতে আমি 5 মিনিট ৰখোচোন ইমান ভাগৰ লাগিছে। সেই 5 মিনিটৰ জেগাত কেতিয়া 1 ঘণ্টা হয়, কেতিয়া 2 ঘণ্টা হয়, আমি নিজেই গম নাপাওঁ।
গম পাইছানে? সেইকাৰণে আমিতো আটাইতকৈ বেছি কষ্ট পাম পৃথিৱীত, হয়নে? যিজনে সময় বৃথা কৰে অপব্যয়, আমিতো কিমান সময় অপব্যয় কৰিছোঁ পৃথিৱীত, হয়নে? চিৰকাল পৃথিৱীত দুখ তাৰ ৰয়, তাৰমানে আমাৰ আৰু দুখ থাকি যাব আৰু আমি যে সময়বোৰ অপব্যৱহাৰ কৰিছোঁ, সময়বোৰ আমি সৎ কামত লগোৱা নাই, কাৰণ আমাৰ জীৱন দুদিনীয়া। আমি সেইখিনি কাম পূৰা সময়ত লগালে আমাৰ কি হ'ব? ভাল হ'ব। বৃথাতে কটাই কাল এলেহুৱাজনে, মানে মিছামিছিকৈ এলেহুৱা যিজন মানুহ সেইজনেহে এনেই সময়বিলাক কটায়। দৰিদ্ৰ ভিক্ষুক সিটো হয় সিকাৰণে, সেইকাৰণে সেই মানুহজন দৰিদ্ৰ ভিক্ষাৰীৰ নিচিনা হৈ পৰে। তাৰমানে সময়ৰ আমি মূল্য নুবুজোঁ কাৰণেই, সময়মতে আমি কামবোৰ নকৰোঁ কাৰণেই, মানে সময়ৰ মতে কাম নকৰা মানুহজনেই মানে দৰিদ্ৰ ভিক্ষুক হৈ পৰে। দৰিদ্ৰ ভিক্ষুক মানে কি আৰু, মানে ধৰা একদম গোটেই জীৱনটো আমাৰ বৃথা হৈ গ'ল, দুখীয়া হৈ যাম আমি, মানে আমি একদম ভিক্ষা কৰিবলৈ নগ'লেগৈও মানে আমাৰ জীৱনটোত তাৰমানে ভাল নহয়, সেইটো কথা কৈছে হা। এতেকেহে প্ৰিয় ল'ৰা উপদেশ ধৰা, গতিকে সেই ইয়াতে কৈছে যে গতিকে সেই প্ৰিয় ল'ৰা, ইয়াত ল'ৰা মানে এটা নিৰ্দিষ্ট ল'ৰাক কোৱা নাই, অল দ্য য়ংগাৰ অল দ্য য়ংগাৰ জেনেৰেশ্যনক কৈছে, সকলো মানে সৰু সৰু বাচ্ছাবিলাকক কৈছে, ল'ৰা ছোৱালী যিবিলাকে সময়ৰ অপব্যৱহাৰ কৰে তাহাঁতক কৈছে, এতেকেহে প্ৰিয় ল'ৰা উপদেশ ধৰা, মই যিটো উপদেশ দিছোঁ সেইটো কথা শুনা, মন দিয়া, সময়ৰ ব্যৱহাৰ ভালদৰে কৰা, সময়ৰ ব্যৱহাৰ ভালদৰে কৰিবলৈ কৈছে আমাক। ধনাই বৰাদেৱে, কবি ধনাই বৰাদেৱে ইমান সুন্দৰ কথা কৈছে। এতিয়া তোমালোকে বাৰু আৰু এটা কথা মই কওঁ তোমালোকৰ মাজতে, এইবিলাক কবিতা বহুত পুৰণি কবিতা, তোমালোকে পঢ়িছা, মই পঢ়িছোঁ, মোৰ মাহঁতে পঢ়িছিলে, বহুত পুৰণা কবিতা। এইবিলাক কবিতাত ইমান ধুনীয়া ধুনীয়া কথা লিখা আছে, কিন্তু আমি এইবিলাক কথা গুৰুত্ব নিদিওঁ। আমি আকৌ কি গুৰুত্ব দিওঁ আজিকালি, এই ইনষ্টাত যে একদম ডাঙৰ ডাঙৰ চিঞৰি ইনফ্লুৱেঞ্চাৰ্ছ কিছুমান ওলাইছে, একদম ডাঙৰ ডাঙৰ চিঞৰি আমি তাহাঁতক লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি পেলাই আমি তাহাঁতৰ কথাবোৰ একদম টেটু ফালি কৈ থকাবিলাক ভাবোঁ, সিহঁতি সঁচা কথাই কৈছে। আমি মানে কি ভাবোঁ তেতিয়া, হয় যে আমি এইটো কাম কৰিম আৰু এনেকুৱা আমি পটককৈ ইনফ্লুৱেঞ্চ হৈ যাওঁ। কিন্তু আমাক এতিয়া মটিভেশ্যনেল স্পীকাৰবিলাকে একদম মানে ষ্টেজত উঠি কত কোটি কোটি টকা ইনকাম কৰি আছে, হয়নে? কিন্তু আমাৰ এইবিলাক কবিতাতকৈ মটিভেশ্যন ক'ৰবাত আছেনে? ইমান সুন্দৰ কবিতা, মানে 6 বছৰৰ ল'ৰা ছোৱালীৰ পৰা, মানে যোনে জানা হৈছে আৰু যেতিয়াৰ পৰা মানে এইবিলাক সময়টো মূল্যৱান বুলি যেতিয়াৰ পৰা জানা হৈছে, এইটোক যদিও সৰু বাচ্ছাৰ কাৰণে লিখিছে, এইটো ক'ব গ'লে মানে কিশোৰ অৱস্থাৰ পৰা যৌৱনপ্ৰাপ্ত মানুহৰ পৰা বয়স্ক মানুহলৈহে এই কবিতাটো মোৰ মতে একদম পাৰফেক্ট হয় নাই বাৰু? আপোনালোকে কমেণ্টত লিখিবচোন, আৰু মানে কমেণ্টত আপোনালোকৰ মনৰ ভাৱবিলাক লিখিব হা। সময় নদীৰ দৰে ধীৰে বৈ যায়, নুভতে এবাৰ গ'লে আৰু পুনৰাই, যত মহামূল্য বস্তু পাই মূল্য দিলেও অসংখ্য ধন সময় নিমিলে, সময় নকৰে নষ্ট যিটো অকাজত, বৰলোক হয় সিটো পৃথিৱীৰ মাজত, যিজনে সময় বৃথা কৰে অপব্যয়, চিৰকাল পৃথিৱীত দুখ তাৰ ৰয়, বৃথাতে কটাই কাল এলেহুৱাজনে, দৰিদ্ৰ ভিক্ষুক সিটো হয় সিকাৰণে, এতেকেহে প্ৰিয় ল'ৰা উপদেশ ধৰা, সময়ৰ ব্যৱহাৰ ভালদৰে কৰা। ধনাই বৰা। আশা কৰোঁ তোমালোকৰ কবিতাটো ভাল লাগিলে প্লিজ লাইক কৰিবা, কমেণ্টত তোমালোকৰ মতামতবিলাক জনাবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ, আৰু যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰবিলাকক শ্বেয়াৰ কৰিব। বাই বাই। আজিলৈ আহোঁ, লগ পাম পুনৰ এটা ভিডিঅ'ত।